শিৱসাগৰখনটো কাৰো বাপেকৰ পৈতৃক সম্পত্তি নহয়। একদম চিধা আৰু স্পষ্ট কথা। বাংলাদেশী খেদক, কিন্তু বাংলাদেশী নামত যদি দুখীয়া দৰিদ্ৰ কাম কৰি খাটি খোৱা নামনি মানুহক যদি অত্যাচাৰ কৰিবলৈ হয়, তেনেহ'লে মই সন্মুখত থাকিম, এতিয়াই কৈ থলো। বন্ধুসকল নমস্কাৰ। খন্তেক সময়তে এটা পোষ্ট দেখিলোঁ, শিৱসাগৰৰ কোনোবা এজন আমাৰ জাতীয় ঠিকাদাৰ এজনে কৈছে যে মাঘৰ বিহুৰ পাছৰ পৰা শিৱসাগৰত অবৈধ সন্দেহযুক্ত বাংলাদেশী খেদা হ'ব। একদম মই সেই ব্যক্তিজনৰ লগত মই সহমত পোষণ কৰিছোঁ। যদি অবৈধ সন্দেহযুক্ত বাংলাদেশী আছে, তেনেহ'লে সেইজনে আমাক নিমন্ত্ৰণ জনাব পাৰে, আমাক মাতিব পাৰে, আমিও সেইসকলৰ লগত সহযোগ কৰিম। কিন্তু অবৈধ সন্দেহযুক্ত বাংলাদেশীৰ নামত যদি কেনেবাকৈ নগাঁৱৰ বা নামনি অসমৰ ধুবুৰী হোজাইৰ স্থানীয় ব্যক্তি, ভাৰতীয় মূলৰ ব্যক্তিক যদি কেনেবাকৈ আপোনালোকে অসুবিধা কৰিবলৈ হয়, নিৰ্যাতন কৰিবলৈ হয়, কাৰণ শিৱসাগৰখনটো কাৰো বাপেকৰ পৈতৃক সম্পত্তি নহয়। একদম চিধা আৰু স্পষ্ট কথা। তাত অসমৰ যিকোনো মানুহে ভাড়াঘৰ ল'ব পাৰে, কাম কৰিব পাৰে, খাব পাৰে। গতিকে যদি নামনি অসমৰ কোনোবা ব্যক্তিক টাৰ্গেট কৰি লয়, তেনেহ'লে আমিও হাত সাৱটি বহি নাথাকিম। কথাটো আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিছোঁ। গতিকে বাংলাদেশী খেদক, কিন্তু বাংলাদেশী নামত যদি দুখীয়া দৰিদ্ৰ কাম কৰি খাটি খোৱা নামনি মানুহক যদি অত্যাচাৰ কৰিবলৈ হয়, তেনেহ'লে মই সন্মুখত থাকিম, এতিয়াই কৈ থলো।